Hello everyone, welcome to the CAST tutorial. আমি যি তোমালোকৰ JEE গুৱাহাটী হাইকোৰ্টৰ যি তোমালোকৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে ইণ্ডিয়ান হিষ্ট্ৰীৰ যিটো তোমালোকৰ সিৰিজ ষ্টাৰ্ট কৰিছিলোঁ সেই সিৰিজৰ আজি আমাৰ ক্লাছ নাম্বাৰ 5 ঠিক আছে আৰু আজিৰ যিটো ক্লাছ হ'ব আজিৰ ক্লাছটোত আমি মডাৰ্ণ হিষ্ট্ৰীৰ কেইটামান কুৱেশ্যন লৈ আহিছোঁ আৰু এই কুৱেশ্যনবিলাক আজিৰ আমি ক্লাছত ডিছকাছ কৰিম সো আমাৰ চেনেললৈ যদি কোনোবা আজি নতুনকৈ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা সো আজিৰ ক্লাছৰ কুৱেশ্যনটো কি দিছে চাওঁ ফাৰ্ষ্ট কুৱেশ্যনটো আমাৰ কি আছে চোৱা কুৱেশ্যনটো দিছে ফাৰ্ষ্ট ওমেন প্ৰেচিডেণ্ট অফ INC আমি কি উলিয়াব লাগে ওমেন প্ৰেচিডেণ্ট অফ INC মানে কি হয় ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ হয় নে নহয় ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ কেতিয়া ফৰ্ম হৈছিলে এইটো ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ফৰ্ম হৈছিলে 1885 সৰি ইয়াৰ আমি কি কৰিব লাগে ফাৰ্ষ্ট যিজন ওমেন প্ৰেচিডেণ্ট হয় সেইটো আমি উলিয়াব লাগে অপশ্যন নাম্বাৰ এ দিছে সৰোজনী নাইডু অপশ্যন নাম্বাৰ বি দিছে এনি বেচেণ্ট অপশ্যন নাম্বাৰ চি দিছে সুচিত্ৰা কৃপালানী অপশ্যন নাম্বাৰ ডি দিছে বিজয় লক্ষ্মী পণ্ডিত ইয়াৰ কাৰেক্ট আনচাৰটো কোনটো হ'ব এতিয়া চোৱা ইয়াৰ কাৰেক্ট আনচাৰ যিটো হ'ব দি ফাৰ্ষ্ট ওমেন প্ৰেচিডেণ্ট সুধিছে নহয় আমাক কি সুধিছে ওমেন প্ৰেচিডেণ্টৰ কথা সুধিছে যদি তোমালোকক ওমেন প্ৰেচিডেণ্টৰ কথা সোধে তেতিয়াহ'লে তোমালোকৰ কাৰেক্ট আনচাৰটো হ'ব এনি বেচেণ্ট কি আছিলে তোমালোকৰ ফাৰ্ষ্ট ওমেন প্ৰেচিডেণ্ট আছিলে আৰু কিমান চনত আছিলে তোমালোকৰ 1917 ঠিক আছে 1916 তেওঁ হোম ৰুল লীগ মুভমেণ্ট ষ্টাৰ্ট কৰিছিলে আৰু তাৰ পাছতে তেওঁ কি হৈছিলে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰেচিডেণ্ট হৈছিলে আৰু কোনটো ছেছনত আছিলে যদি বুলি কোৱা তোমালোকে কলকাতা ছেছন ঠিক আছে কলকাতা ছেছনত তেওঁ কি আছিলে প্ৰেচিডেণ্ট আছিলে এতিয়া আমাক যদি তোমালোকৰ ওমেন নিদি ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন বুলি ক'লেহেঁতেন ঠিক আছে ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন প্ৰেচিডেণ্ট বুলি ক'লেহেঁতেন তেতিয়াহ'লে তোমালোকৰ কাৰেক্ট আনচাৰটো হ'লহেঁতেন সৰোজনী নাইডু হৈ গৈছে ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন প্ৰেচিডেণ্ট অফ INC আৰু তেওঁ কিমান চনত আছিলে 1925 আৰু কি ছেছনত আছিলে তেওঁ যিটো তোমালোকৰ 1925 হয় সেই ছেছনটো তোমালোকৰ ষ্টাৰ্ট হৈছিলে কানপুৰত তেওঁ প্ৰেচিডেণ্ট আছিলে এতিয়া যি তোমালোকৰ সুচিত্ৰা কৃপালানী এইজনীও এই যিটো নাম হয় এই নামটো তোমালোকৰ ইণ্ডিয়ান নেশ্যনেল মুভমেণ্টৰ এটা ইম্পৰ্টেণ্ট নাম হয় ঠিক আছে সুচিত্ৰা কৃপালানী আৰু এওঁ আছিলে তোমালোকৰ ফাৰ্ষ্ট ওমেন চিফ মিনিষ্টাৰ ঠিক আছে ফাৰ্ষ্ট ওমেন চিফ মিনিষ্টাৰ ঠিক আছে ফাৰ্ষ্ট ওমেন CM ক'ৰ আছিলে UP উত্তৰ প্ৰদেশৰ আছিলে ঠিক আছে বিজয় লক্ষ্মী পণ্ডিত এইগৰাকীও তোমালোকৰ এটা ইম্পৰ্টেণ্ট হয় এওঁ কি আছিলে তোমালোকৰ ইউনাইটেড নেশ্যন জেনেৰেল এছেম্বলি কি আছিলে প্ৰেচিডেণ্ট আছিলে ফাৰ্ষ্ট ওমেন প্ৰেচিডেণ্ট অফ ইউনাইটেড নেশ্যন জেনেৰেল এছেম্বলি আৰু তেওঁ ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন আছিলে ঠিক আছে একমাত্ৰ ইণ্ডিয়ান ওমেন বিজয় লক্ষ্মী পণ্ডিত গতিকে আমাৰ এই কুৱেশ্যনটো কাৰেক্ট আনচাৰটো হ'ব অপশ্যন নাম্বাৰ বি এনি বেচেণ্ট কিন্তু বাকীকেইটা নামো তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয় বাকীকেইটা নামৰ পৰাও তোমালোকৰ কুৱেশ্যন আহিব পাৰে নেক্সট কুৱেশ্যন নাম্বাৰ 2 নেক্সট কুৱেশ্যনটো আমাক কি দিছে চোৱা কুৱেশ্যনটো দিছে উইথ ৰিফাৰেঞ্চ টু দি স্বদেশী মুভমেণ্ট কনচিডাৰ দি ফলোয়িং ষ্টেটমেণ্ট আমাক কি দিছে স্বদেশী মুভমেণ্টৰ ওপৰত দুটা ষ্টেটমেণ্ট দিছে কোনটো কাৰেক্ট হয় আমি উলিয়াব লাগে ইট কণ্ট্ৰিবিউট টু দি ৰিভাইভেল অফ দি আৰ্টিচিয়ান ক্ৰাফ্ট হয়নে এতিয়া চোৱা 1905 তোমালোকৰ যি পাৰ্টিশ্যন অফ বেংগল হৈছিলে হয়নে পাৰ্টিশ্যন অফ বেংগলৰ পৰাই তোমালোকৰ কি হ'ল স্বদেশী মুভমেণ্ট ষ্টাৰ্ট হ'ল আৰু স্বদেশী মানে কি হয় স্বদেশী মানে তোমালোকৰ ইণ্ডিজিনিয়াছ আমাৰ যিবিলাক আইটেম আছে ইণ্ডিজিনিয়াছ আইটেমবিলাকক গুৰুত্ব দিয়া গতিকে ইট কণ্ট্ৰিবিউট টু দি ৰিভাইভেল অফ ইণ্ডিজিনিয়াছ আৰ্টিচিয়ান ক্ৰাফ্ট যি আমাৰ ইণ্ডিজিনিয়াছ তোমালোকৰ বস্তু আছিলে সেইবিলাকৰ কি হৈছিলে ৰিভাইভেল হৈছিলে স্বদেশী মুভমেণ্টত এইটো কি হয় কাৰেক্ট হয় দি নেশ্যনেল কাউন্সিল অফ এডুকেশ্যন ৱাজ এষ্টাব্লিছ এজ এ পাৰ্ট অফ ইট যি তোমালোকৰ নেশ্যনেল কাউন্সিল অফ এডুকেশ্যন আছিলে নেশ্যনেল কাউন্সিল অফ এডুকেশ্যনো তোমালোকৰ কি হৈছিলে স্বদেশী মুভমেণ্টত এটা তোমালোকৰ পাৰ্ট আছিলে আৰু নেশ্যনেল কাউন্সিল অফ এডুকেশ্যন কেতিয়া ফৰ্ম হৈছিলে 1906 এইটো তোমালোকৰ আগৰ এক্সামৰ কুৱেশ্যনত আহি গৈছে ঠিক আছে আৰু এইটো কোনে ফৰ্ম কৰিছিলে এইটো তোমালোকৰ নেশ্যনেল কাউন্সিল অফ এডুকেশ্যন যদি তোমালোকৰ ফাউণ্ডাৰ বুলি কওঁ সতীশ চন্দ্ৰ মুখাৰ্জী ঠিক আছে সতীশ চন্দ্ৰ মুখাৰ্জী তেওঁ ফাউণ্ড কৰিছিলে গতিকে ইয়াৰ ষ্টেটমেণ্ট কোনকেইটা কাৰেক্ট হ'ব দুইটা কাৰেক্ট চি অপশ্যন আমাৰ কাৰণে কি যাব কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যনটো কি দিছে চোৱা নেক্সট কুৱেশ্যনটো দিছে হু এমং দি ফলোয়িং লিড দি বাৰডোলী সত্যাগ্ৰহ কোনে লিড কৰিছিলে
চৰ্দাৰ পেটেল মানে চৰ্দাৰ বল্লভভাই পেটেল, মহাত্মা গান্ধী, ৰাজেন্দ্ৰ প্ৰসাদ নেন সুভাষ চন্দ্ৰ বোস। এই যিটো বাৰদৌলি সত্যাগ্ৰহ 1928 এইটো মনত থবা। আৰু ক'ত হৈছিলে তোমালোকৰ বাৰদৌলি ক'ত আছে? গুজৰাট। ঠিক আছে, গুজৰাটত আছে। আৰু এই যিটো বাৰদৌলি সত্যাগ্ৰহ, এই বাৰদৌলি সত্যাগ্ৰহত তোমালোকৰ ওমেন মেইনলি তোমালোকৰ ওমেনে পাৰ্টিচিপেট কৰিছিলে। আৰু ওমেন সকলক তোমালোকৰ লিড কৰিছিলে চৰ্দাৰ বল্লভভাই পেটেল, মানে বল্লভভাই পেটেলে তোমালোকৰ লিড কৰিছিলে। আৰু এই বাৰদৌলি সত্যাগ্ৰহৰ পৰাই তেওঁৰ নামটো কি আহিছিলে? চৰ্দাৰ আহিছিলে। ঠিক আছে, যিহেতু তেওঁ লিড কৰিছিলে সেইকাৰণে চৰ্দাৰ আছিলে, সেইকাৰণে তেওঁক চৰ্দাৰ বল্লভভাই পেটেল, তেওঁৰ নামৰ আগত চৰ্দাৰ লাগিছিলে। অপশ্যন এ কাৰেক্ট আনসাৰ। নেক্সট কুৱেশ্যন। নেক্সট কুৱেশ্যনটো দিছে, who among the following was associated with the Hindustan Socialist Republican Association? ঠিক আছে, হিন্দুস্তান ছচিয়েলিষ্ট ৰিপাব্লিকান এছ'চিয়েশ্যনৰ লগত কোনজন তোমালোকৰ জড়িত আছিলে? ভগত সিং, সুভাষ চন্দ্ৰ বোস, লালা ৰাজপাট ৰায়, গোপাল কৃষ্ণ গোখলে। এই যিটো তোমালোকৰ এছ'চিয়েশ্যন আছিলে হিন্দুস্তান ছচিয়েলিষ্ট ৰিপাব্লিকান এছ'চিয়েশ্যন, এইটো আছিলে তোমালোকৰ য়ং। ঠিক আছে, য়ং তোমালোকৰ ল'ৰা ছোৱালীবিলাকে এইটো লিড কৰিছিলে, ল'ৰাই লিড কৰিছিলে। ঠিক আছে, ভগত সিং। ঠিক আছে, কোনে লিড কৰিছিলে? ভগত সিঙে কৰিছিলে। য়ং যি পিপুল আছিলে, য়ং পিপুলে তোমালোকৰ লিড কৰিছিলে, সেইকাৰণে ইয়াক আমি কি বুলি কওঁ? এইটো আছিলে তোমালোকৰ ৰিভলিউচনাৰী গ্ৰুপ। ঠিক আছে, ৰিভলিউচনাৰী গ্ৰুপ হয় এইটো এটা, য়ং ৰিভলিউচনাৰী গ্ৰুপ আছিলে। ঠিক আছে, আৰু ইয়াত তোমালোকৰ এছ'চিয়েট আছিলে ভগত সিং। ভগত সিং ইয়াৰ তোমালোকৰ ফাউণ্ডাৰ মেম্বাৰো আছিলে। ঠিক আছে, অপশ্যন নম্বৰ এ কাৰেক্ট আনসাৰ। নেক্সট কুৱেশ্যনটো। নেক্সট কুৱেশ্যনটো আমাক দিছে কুইট ইণ্ডিয়া মুভমেণ্ট। কুইট ইণ্ডিয়া মুভমেণ্ট কেতিয়া ষ্টাৰ্ট হৈছিলে? কুইট ইণ্ডিয়া মুভমেণ্ট তোমালোকৰ ষ্টাৰ্ট হৈছিলে 1942। আৰু এই মুভমেণ্টটো তোমালোকৰ এটা শ্লোগান তোমালোকৰ পপুলাৰ হৈছিলে, কি আছিলে? ডু অৰ ডাই। আমাক দিছে ইট বিগান আফটাৰ দি ফেইলিয়াৰ অফ দি ক্ৰিপছ মিছন। ক্ৰিপছ মিছন তোমালোকৰ কেতিয়া আহিছিলে? ক্ৰিপছ মিছন আহিছিলে 1942। ঠিক আছে, আৰু ক্ৰিপছ মিছনে কি কৈছিলে? আফটাৰ ৱৰ্ল্ড ৱাৰ। ঠিক আছে, আফটাৰ ৱৰ্ল্ড ৱাৰ 2, হয়নে? আফটাৰ ৱৰ্ল্ড ৱাৰ 2 ইণ্ডিয়াক কি দিম বুলি কৈছিলে? তোমালোকৰ ডমিনিয়ন ষ্টেটাছ। কিন্তু তোমালোকৰ ইণ্ডিয়াই তোমালোকৰ পূৰ্ণ স্বৰাজ কেতিয়া লঞ্চ কৰিছিলে? 1929তে পূৰ্ণ স্বৰাজ লাহোৰ ছেশ্যনত তোমালোকৰ লঞ্চ কৰিছিলে। গতিকে ডমিনিয়ন ষ্টেটাছৰ কিবা ভেলু থাকিলে জানো? নাথাকিলে। সেইকাৰণে কি হ'ল তোমালোকৰ? ইট বিগান আফটাৰ ফেইলিয়াৰ অফ দি ক্ৰিপছ মিছন। যি তোমালোকৰ কুইট ইণ্ডিয়া মুভমেণ্ট আছিলে, কুইট ইণ্ডিয়া মুভমেণ্ট তোমালোকৰ ক্ৰিপছ মিছন ফেইলিয়াৰ হোৱাৰ পাছতে ষ্টাৰ্ট হৈছিলে। তাৰপিছত দিছে গান্ধী গেভ দি শ্লোগান অফ ডু অৰ ডাই। এই যিটো মিছন আছিলে, এই মিছনটো তোমালোকৰ কি শ্লোগানটো পপুলাৰ কৰিছিলে? গান্ধীয়ে তোমালোকৰ ডু অৰ ডাই, হয়নে? কৰো ইয়া মৰো। গতিকে এইটো কাৰেক্ট। নেক্সটটো দিছে ইট ৱাজ এ স্পণ্টেনিয়াছ মাছ মুভমেণ্ট। ঠিক আছে, যি তোমালোকৰ পিপুল আছিলে, ইণ্ডিয়াৰ যি পিপুল আছিলে তোমালোকৰ ৰুৰেল হওক বা আৰবান হওক, তেওঁলোকে কি কৈছিলে? স্পণ্টেনিয়াছলি তোমালোকৰ নিজেই ওলাই আহিছিলে এই মুভমেণ্টটোত। গতিকে এইটো এটা কি আছিলে? স্পণ্টেনিয়াছ মাছ মুভমেণ্টটো আছিলে। গোটেই তিনিটা আমাৰ কাৰণে কি হয়? কাৰেক্ট হয়। গতিকে কোনটো কাৰেক্ট হ'ব? 1, 2 and 3 অল আৰ কাৰেক্ট। গতিকে ডি অপশ্যন কাৰেক্ট আনসাৰ। নেক্সট কুৱেশ্যনটো যদি তোমালোকে চাবলৈ যোৱা, চাইমন কমিশ্যন। চাইমন কমিশ্যন তোমালোকৰ ফৰ্ম হৈছিলে 1927, কিন্তু চাইমন কমিশ্যন ইণ্ডিয়াত কেতিয়া পাইছিলে? 1928। দুইটা তোমালোকে মনত থবা। আৰু এইটো কি আছিলে? ইণ্ডিয়াত তোমালোকৰ ফুল্লি বয়কট কৰিছিলে। কিয় বয়কট কৰিছিলে? ইট প্ৰপ'জ পাৰ্টিশ্যন। ই তোমালোকৰ পাৰ্টিশ্যন কৰিছিলে বুলি কৈছে। ইট হেড ন' ইণ্ডিয়ান মেম্বাৰ। ভাৰতবৰ্ষৰ কোনো মেম্বাৰ নাছিলে। ইট ছাপৰ্টেড ছেপাৰেট ইলেক্টৰেট। ই ছেপাৰেট ইলেক্টৰেট ছাপৰ্ট কৰিছিলে। ইট ৱাজ এ প্ৰ' মুছলিম। এই যিটো তোমালোকৰ চাইমন কমিশ্যন আছিলে, মুছলিমসকলক বেছি গুৰুত্ব দিছিলে বুলি কৈছে। গতিকে ইয়াৰ যিটো কাৰেক্ট আনসাৰ হ'ব, কাৰেক্ট আনসাৰটো হ'ব তোমালোকৰ ন' ইণ্ডিয়ান মেম্বাৰ। যি তোমালোকৰ চাইমন কমিশ্যন আছিলে, ইয়াত তোমালোকৰ এজনো ভাৰতবৰ্ষৰ মেম্বাৰ নাছিলে। আৰু চাইমন কমিশ্যন কিয় আহিছিলে? চাইমন কমিশ্যন আহিছিলে তোমালোকৰ ৰিভিউ কৰিবলৈ। কি ৰিভিউ কৰিবলৈ? গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919, যি আমি মণ্টাগো ক্লেমছফৰ্ড ৰিফৰ্ম বুলিও কওঁ, হয়নে নহয়? 19 এইটো তোমালোকৰ কৰিবলৈ আহিছিলে, ৰিভিউ কৰিবলৈ আহিছিলে। গতিকে অপশ্যন নম্বৰ বি কাৰেক্ট আনসাৰ হ'ব। বি আছে তোমালোকৰ, বিতে আছে। নেক্সট দিছে তোমালোকৰ ৰায়তৱাৰী ছিষ্টেম। ঠিক আছে, ৰায়তৱাৰী ছিষ্টেম হৈ গৈছে তোমালোকৰ এটা লেণ্ড ৰেভিনিউ ছিষ্টেম। ঠিক আছে, যিটো ৰায়তৱাৰী ছিষ্টেম এইটো হৈ গৈছে তোমালোকৰ লেণ্ড ৰেভিনিউ ছিষ্টেম। আৰু ইয়াৰ পপুলাৰিটি আছিলে তোমালোকৰ মাদ্ৰাছ এণ্ড বম্বে। মাদ্ৰাছ আৰু বম্বেত এইটো তোমালোকৰ লাগু কৰিছিলে। আৰু কিমান চনত কৰিছিলে যদি বুলি কোৱা তোমালোকে 1820। থমাছ মনৰো নামৰ এজন মানুহ আছিলে। ঠিক আছে, থমাছ মুনৰো নামৰ এজন মানুহ আছিলে, তেওঁ এইটো ষ্টাৰ্ট কৰিছিলে। এতিয়া দিছে দি ৰেভিনিউ ৱাজ, ইয়াৰ আগতে তোমালোকৰ লেণ্ড ৰেভিনিউ ছিষ্টেম কি আছিলে? 1793 লৰ্ড কৰ্ণৱালিছে তোমালোকৰ কি কৰিছিলে? পাৰ্মানেণ্ট ছেটেলমেণ্ট আনিছিলে। পাৰ্মানেণ্ট ছেটেলমেণ্টত কি আছিলে? জমিনদাৰী ছিষ্টেম আছিলে, হয়নে নহয়? এতিয়া চোৱা, ৰেভিনিউ ৱাজ কালেক্টেড ডাইৰেক্টলি ফ্ৰম দি প্ৰিজেণ্ট। ঠিক আছে, এই যিটো ৰায়তৱাৰী ছিষ্টেম হয়, ৰায়তৱাৰী ছিষ্টেমত তোমালোকৰ যিটো ৰেভিনিউ পায়, সেই ৰেভিনিউটো তোমালোকৰ ডাইৰেক্টলি কালেক্ট কৰা হয়। কাৰ পৰা? প্ৰিজেণ্টৰ পৰা, হয়নে? গতিকে এইটো কি হ'ব? কাৰেক্ট হয়। নেক্সটটো যদি তোমালোকে চোৱা, ইট ৱাজ ইন্ট্ৰডিউচ মাদ্ৰাছ এণ্ড বম্বে।
ঠিক আছে মাদ্ৰাজ আৰু বম্বে তোমালোকৰ এইটো লাগু কৰিছিলে কিন্তু জমিনদাৰীটো তোমালোকৰ বেংগলত আছিলে জমিনদাৰ ৱাজ ইণ্টাৰমিডিয়েৰিজ এইটো তোমালোকৰ জমিনদাৰ নাহে জমিনদাৰী চিষ্টেমটো তোমালোকৰ পাৰ্মানেণ্ট চিষ্টেম আছিলে ইয়াত তোমালোকৰ কি হয় ৰেভিনিউবিলাক ডাইৰেক্টলি কালেক্ট কৰা হয় ইণ্টাৰমিডিয়েৰিজ ইয়াত নাই ইয়াত তোমালোকৰ ডাইৰেক্টলি কালেক্ট কৰা হয় পিজেণ্টৰ পৰা গতিকে ষ্টেটমেণ্ট নাম্বাৰ 3 ইনকাৰেক্ট কাৰেক্ট হৈ গ'ল তোমালোকৰ 1 and 2 যিটো তোমালোকৰ অপশ্যন নাম্বাৰ ক'ত আছে ইয়াত আছে এই অপশ্যন কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যনটো দিছে হুইচ অফ দি ফলোইং ৱাজ দি ফাৰ্ষ্ট সত্যাগ্ৰহ লঞ্চ বাই দি মহাত্মা গান্ধী ইন ইণ্ডিয়া চোৱা আমি যদি ইণ্ডিয়াত তোমালোকৰ সত্যাগ্ৰহ বুলি কওঁ তেতিয়াহ'লে আমি কি বুলি ভাবো আমি নন কপাৰেশ্যন মুভমেণ্টত তোমালোকৰ গান্ধীয়ে তোমালোকৰ লিড কৰিছিলে বুলি ভাবো কিন্তু তোমালোকৰ 1917তে গান্ধী 1915ত আহিছিলে হয়নে নহয় 1917ত তেওঁ কি কৰিছিলে চম্পৰণ সত্যাগ্ৰহ ষ্টাৰ্ট কৰিছিলে ঠিক আছে এইটোৱে হৈ গৈছে তেওঁ ফাৰ্ষ্ট সত্যাগ্ৰহ ইণ্ডিয়াত ঠিক আছে অপশ্যন নম্বৰ বি কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যনটো দিছে আমাক হুইচ অফ দি ফলোইং নট ফিচাৰ্ছ অফ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া 1935 যি তোমালোকৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া 1935 আছিলে তাৰ ফিচাৰ্ছ নহয় প্ৰভিন্সিয়েল অটনমি ঠিক আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টত কি কৰিছিলে তোমালোকৰ প্ৰভিন্সবিলাকক কি কৰিছিলে অটনমি দিছিলে ধৰা তোমালোকৰ ষ্টেটবিলাকক কি দিছিলে অটনমি দিছিলে ডায়াৰ্কি এট দি চেণ্টাৰ ঠিক আছে যি তোমালোকৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া 1919 আছিলে এহেঁতি কি কৰিছিলে প্ৰভিন্সত তোমালোকৰ ডায়াৰ্কি দি দিছিলে এহেঁতি প্ৰভিন্সত কি দিছিলে তোমালোকৰ ডায়াৰ্কি দিছিলে ডায়াৰ্কি এইটোৰ পৰা তোমালোকৰ প্ৰভিন্সত কি আছিলে ডায়াৰ্কি আহিছিলে কিন্তু গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক 1935 কি কৰিছিলে ডায়াৰ্কিটো তোমালোকৰ ক'ত দিলে চেণ্টাৰত দিছিলে বাই কেমেৰেল লেজিছলেটাৰ আছিলে আমাৰ চেণ্টাৰত হয় নে নহয় এতিয়া যেনেকৈ লোকসভা ৰাজ্যসভা আছে গতিকে এই গোটেই তিনিটা কাৰেক্ট কমপ্লিট ইণ্ডিপেণ্ডেঞ্চ দিছিলে জানো দিয়া নাছিলে গতিকে অপশ্যন নম্বৰ ডি কাৰেক্ট আনচাৰ ডি অপশ্যন কাৰেক্ট আনচাৰ নটটো সুধিছে নহয় ডি কাৰেক্ট নেক্সট কুৱেশ্যনটো দিছে হু এমং দি ফাউণ্ডাৰ অফ ইণ্ডিয়ান এছ'চিয়েশ্যন এইটো APSCটো আহি গৈছে তোমালোকৰ এইটো কেতিয়া ফৰ্ম হৈছিলে 1876 ঠিক আছে 1876ত ইণ্ডিয়ান এছ'চিয়েশ্যন ফৰ্ম হৈছিলে আৰু ইয়াৰ পাছৰে পৰা তোমালোকৰ কি আছিলে এইটো তোমালোকৰ প্ৰি মুভমেণ্ট আছিলে এনেকুৱা ধৰণৰ অৰ্গেনাইজেশ্যনৰ পাছৰ পৰাই তোমালোকৰ INC ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ফৰ্ম হৈছিলে আৰু ইয়াৰ তোমালোকৰ ফাউণ্ডাৰ কোন আছিলে সুৰেন্দ্ৰনাথ বেনাৰ্জী অপশ্যন নম্বৰ এ কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যনটো আমাক কি দিছে চোৱা নেক্সট কুৱেশ্যনটো আমাক দিছে হুইচ অফ দি ফলোইং মেইন ৰিজন বিহাইণ্ড দি ফেইলিয়াৰ ঠিক আছে যি তোমালোকৰ আমাৰ 1857 ৰিভল্টটো ফেইল হৈছিলে তাৰ মেইন ৰিজনটো কি আছিলে লেক অফ ইউনিটি এমং দি ৰেবেলসকলৰ মাজত কি আছিলে তোমালোকৰ ইউনিটি নাছিলে হয়নে বেলেগ বেলেগ মটিভ আছিলে তোমালোকৰ ডিফাৰেণ্ট মটিভ আছিলে মটিভ বেলেগ আছিলে চবৰে এইটোত মুভমেণ্টত superior of the British military technology কি আছিলে superior আছিলে lack of clear national planning নাছিলে গতিকে all of the above are correct answer মানে অপশ্যন নম্বৰ ডি কাৰেক্ট সো আজিলে আমি ইমান কিটা কুৱেশ্যনে ডিসকাস কৰিলো নেক্সট ক্লাছত আৰু আমি বেলেগ কুৱেশ্যন ডিসকাস কৰিম ইমানখিনিলৈকে যদি ভিডিঅ'টো চালা তেন্তে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু কোনোবা যদি নতুনকৈ আহিছা তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি যাবা থ্যাংক ইউ এভৰিৱান ফৰ ৱাচিং দিছ ভিডিঅ' থ্যাংক ইউ